বৰপেটাৰ এখন আজব বিদ্যালয়খনৰ সকলো আছে। মাটি আছে, বিদ্যালয় গৃহ আছে, ডেস্ক আছে, বেঞ্চ আছে, ব্লেকবোৰ্ড আছে পানীৰ ব্যৱস্থা, ৰান্ধনি গৃহও আছে বিদ্যালয়খনত। মাত্ৰ নাই ছাত্ৰ-ছাত্ৰী। এই আজব বিদ্যালয়খনত আছে দুজনকৈ শিক্ষাগুৰু আৰু এজন চকীদাৰ, কিন্তু বিদ্যালয়খনত আছে মাত্ৰ এজন ছাত্ৰ। বৰপেটা জিলাৰ সৰভোগৰ সমীপৰ ভেৰভেৰী গাঁৱত আছে এই আজব বিদ্যালয়খন। বিগত বৰ্ষত অৰ্থাৎ 2023 বৰ্ষত মাত্ৰ 4জন ছাত্ৰ-ছাত্ৰী আছিল উক্ত বিদ্যালয়খনত। এই বৰ্ষত কেৱল মাত্ৰ এজন ছাত্ৰ। ছাত্ৰজনৰ নাম হৈছে মৃদুল আলী। বিদ্যালয়খনত মাত্ৰ এজন ছাত্ৰ থকা হেতু ছাত্ৰজনৰ অভিভাৱকে বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ চন্দ্ৰ নাথক ফোন কৰি ছাত্ৰজনক মধ্যাহ্ন ভোজনত ভাত নোখোৱাবলৈ আহ্বান জনায়। সেই মৰ্মে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ চন্দ্ৰ নাথে মধ্যাহ্ন ভোজনৰ নামত দিয়ে ফল-মূল, কেক, পানীৰ বটলকে ধৰি প্ৰটিনজাতীয় খাদ্য। সৰভোগৰ ভেৰভেৰী গাঁৱত অৱস্থিত দক্ষিণ বৰনগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ চন্দ্ৰ নাথে জানিবলৈ দিয়া মতে তেওঁৰ বিদ্যালয়ত বহুত সমস্যা আছে। বিগত 2017 চনৰ পূৰ্বে বিদ্যালয়খনত 26জন ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছিল, কিন্তু বিদ্যালয়খনৰ দুগৰাকীকৈ শিক্ষক ৰতিকান্ত ছাৰ আৰু সূৰ্য কুমাৰ দাসে অৱসৰ লোৱাৰ পিছত বিদ্যালয়খনত চৰকাৰে দিয়া নাই শিক্ষক নিযুক্তি। তেতিয়াৰে পৰাই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী কমিবলৈ ধৰিছে। বিদ্যালয়খনত বৰ্তমান মৰমী তালুকদাৰ নামৰ এগৰাকী হিন্দী শিক্ষয়িত্ৰী আৰু বিজ্ঞান শিক্ষক হিচাপে আছে জিতেন্দ্ৰ চন্দ্ৰ নাথ। বিজ্ঞান শিক্ষকজনেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বটো আছে। স্কুলৰতো ষ্টুডেণ্ট বৰ্তমান আমি আজি 2-3 বছৰৰ পৰা দেখি আছোঁ, এজনে দুজন আছিল, মাজতে নাথাকে। শিক্ষাগুৰু মানে মেইন মাষ্টৰো বেয়া কাৰণে ছাত্ৰ নাই। 3জন আছে, বাইদেউ এটা থাকে আৰু হেড ছাৰ আছে এজন আৰু এটা চকীদাৰ আছে, ছাত্ৰ এজনে। জাগাখিনিৰ নাম কি? এইখিনি দক্ষিণ ভেৰভেৰী কৰে, মেদা দক্ষিণ ভেৰভেৰী। কি ক'ম মানে আমাক এইবিলাক টোপনি মাৰা মাষ্টৰ আছে, এইবিলাক সেই কৰি কিনে আমাক ভাল মানে মাষ্টৰ লাগে যাতে উন্নত হয়। কাৰণ স্কুলৰতো কমি নাই, বহুত ডাঙৰ স্কুল, ল'ৰা ছোৱালী নাই, কি কাৰণত নাই, মাষ্টৰৰ অভাৱতে হৈছে দেখা। আগত ষ্টুডেণ্ট আগত আছিল মোটামুটি 2016 মানক লাগি নাছিলে। বৰ্তমান সেনেকুৱা দেখা নাপাওঁ। ভেৰভেৰী এম.ই. স্কুল বুলি কয়। মাষ্টৰৰ গাফিলতিটো এনেকুৱা হৈছে। কি বিচাৰে চৰকাৰক? কি ক'ব? চৰকাৰক মানে কি ধৰ ভাল হ'ব লাগে, ভাল মাষ্টৰ হ'লে কি জানে ভৱিষ্যতত স্কুলটো ভাল হয়। আমাৰ স্কুলটোতো বহুত ভালেই আছিল। অসমাদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।